ভয়ংকৰ খহনীয়াৰ মাজত গোৱালপাৰা জিলাৰ বিভিন্ন এলেকা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাত ঠায়ে ঠায়ে আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ লগতে জলেশ্বৰৰ সাতভেণ্টিৰ গাঁৱত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনী। খহনীয়াৰ কবলত পৰি ইতিমধ্যে যা গৈছে কৃষকৰ মৰাপাট খেতিৰ লগতে বিঘাই বিঘাই কৃষিভূমি। খহনীয়াৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰ তথা স্থানীয় বিধায়কক বহুবাৰ কাকতি মিনতি কৰাৰ পিছতো কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই স্থানীয় ৰাইজ। স্থানীয় ৰাইজৰ দাবী জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা। এতিয়া চাওক, বানপানী যেতিয়া হৈছিল, বানপানী হোৱাৰ সময়ত আমি জলেশ্বৰ সমষ্টিৰ নৈপৰীয়া অঞ্চলবিলাক পৰিভ্ৰমণ কৰিছিলোঁ আৰু এছেছমেণ্ট এটা কৰিছিলোঁ। কিন্তু দুখৰ বিষয় হ'ল, যেতিয়া বানপানী কমি আছে, কমি থকাৰ সময়খিনিত বিশেষকৈ তাৰিয়াৰবিটা, জলেশ্বৰ, পহুৰু, বহুবজাৰ আৰু যিবিলাক সাতভেণ্টি, বিশেষকৈ উত্তৰ সাতভেণ্টি, দক্ষিণ সাতভেণ্টি যি আছে, চবতকৈ কথাটো হ'ল কি, পশ্চিম গোৱালপাৰা সমষ্টিৰ লাষ্ট সীমা এইটো। এই লাষ্ট সীমাৰ যিটো টাকিমাৰী অঞ্চল, টাকিমাৰী গাঁও, সেই গাঁওখন যাবলৈ আৰু 300 মিটাৰহে দক্ষিণ ফালে আছে। কিন্তু 15 দিন আগত আমি যেতিয়া আহিছিলোঁ জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ এটা সজতি দল, তেতিয়া কিন্তু আমি ইয়াত খাৰা হোৱা নাছিলোঁ। যি জেগাত খাৰা হৈ আছোঁ, ইয়াৰ পৰা কমেও 1 কিলোমিটাৰ উত্তৰতহে আমি খাৰা হ'ব পাৰিছিলোঁ, কাৰণ ব্ৰহ্মপুত্ৰ নদীখন সেইফালে আছিল। কিন্তু দুখৰ বিষয়, হঠাৎ কিয় নদীয়ে তাৰ কোৰ্চটো বদলাই দিলে, ইমান সোনকালে আহি গ'ল। গতিকে আমি আজিও আহিছোঁ আপোনালোকক লগত লৈ, আপোনালোকেও চাইছে, আমিও চাইছোঁ, বিশ্বৰ ক্ষতি হৈছে। আৰু যিখিনি ক্ষতি হৈছে, চৰকাৰে যদি ইয়াৰ মিজাৰ নলয়, তেতিয়াহ'লে আগন্তুক দিনত আৰু যে সেই দক্ষিণ ফালে থকা টাকিমাৰী গাঁওখন একেবাৰে উঠি নাযাব, তাৰ কোনো নিশ্চয়তা নাই। গতিকে আমি চৰকাৰক, লগতে গোৱালপাৰা ৱাটাৰ ৰিচোৰ্চৰ যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেখেতকো অনুৰোধ জনাইছোঁ। তেখেত ফোনো কৰিছিলোঁ, তেখেত কাইলৈ আহিম বুলি কৈছে। আৰু খালি আহিলেই নহ'ব, সোনকালে যাতে যিটো টেম্পৰাৰী মেজাৰমেণ্ট হ'লেও পানী কমি যোৱাৰ পিছত যি কৰে কৰিব, কিন্তু এতিয়া যাতে আৰু ফাৰ্দাৰ নাভাঙে আৰু নদীখন যাতে আৰু দক্ষিণলৈ গুচি নাহে, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মাননীয় পীয়ুষ হাজৰিকাদেৱক আপোনালোকৰ চেনেলৰ জৰিয়তে ডাইৰেক্ট অনুৰোধ জনাইছোঁ, তেখেতে এই সময়ত ৰাজধৰ্ম পালন কৰক। ইয়াত কোনে কাক ভোট দিছে সেইবিলাক লৈ নাচায়। অসম গণতান্ত্ৰিক দেশৰ এটা অংগৰাজ্য। গতিকে ইয়াৰ যদি এবিঘাও মাটি ভাঙি যায়, সেইটো অসমৰ ক্ষতি হ'ব, এই খালি জলেশ্বৰৰ ক্ষতি নহয়। আৰু ইয়াৰ পিছত যদি 300 মিটাৰ গৈ গোটেই টাকিমাৰী অঞ্চলটো যদি ভাঙি শেষ হৈ যায়, তাৰ কাৰণে নিয়মমতে চৰকাৰে যিখিনি কম্পেনচেশ্যন দিব লাগিব, যিমান কৰোৰ টকা, তাৰ যদি 100 ভাগৰ 10 ভাগ টকা এতিয়া যদি ইয়াত খৰচা কৰে, তেতিয়াহ'লে সেই অপঘটনটো নহ'ব। গতিকে আমি আহ্বান জনাইছোঁ গোৱালপাৰা আয়ুক্ত মহোদয়কো, জিলা আয়ুক্ত মহোদয়কো আহ্বান জনাইছোঁ। তেখেতে লাগিলে ADC বা লক্ষীপুৰৰ চাৰ্কেল অফিচাৰ মহোদয়ক পঠিয়াই দি আমি কোৱা কথাখিনিৰ সত্যাসত্য নিৰূপণ কৰি সোনকালে ইয়াৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে। এইখিনি জলেশ্বৰবাসীৰ দাবী, এইখিনি জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ। অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কৰ সৈতে আলোচনা কৰি খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰক। ইয়াৰে বাসিন্দা হয়, সাতভেণ্টিৰ বাসিন্দা। আজি এই বানপানী হোৱাৰ পিছৰে পৰা আজি 15 দিনৰ ভিতৰত জলেশ্বৰ ফেৰীঘাটৰ পৰা, অৰ্থাৎ তাৰিয়াঘাটা, উত্তৰ সাতভেণ্টি, দক্ষিণ সাতভেণ্টি আৰু টাকিমাৰী, এই 4খন গাঁৱৰ ভাবুকি কঢ়িয়াই আনিছে। অৰ্থাৎ এই 15 দিনৰ ভিতৰত অতি কমেও পথালিকৈ 1 কিলোমিটাৰ আৰু দীঘলে মোটামুটি 2.5-3 কিলোমিটাৰমান ঠাই ইতিমধ্যে ভাঙি পেলাইছে। আৰু 300 মিটাৰমান যোৱাৰ লগে লগেই 200-250 ঘৰ জনবসতি থকা টাকিমাৰী গাঁও আৰু সাতভেণ্টি গাঁওখন চুই যাব আৰু সেই গাঁওখন নিশ্চিন্ন হৈ যাব। গতিকে আমি এনেকুৱা ভয়ানক অৱস্থাত আছোঁ যে যিকোনো মুহূৰ্তত যিহেতু এই 7 দিন 10 দিনৰ ভিতৰত ইমানখিনি ঠাই আহিছে আৰু এই 30 মিটাৰ ঠাই যাবলৈ বেছি সময় নালাগে। গতিকে চৰকাৰ তথা বিভাগীয় মন্ত্ৰী, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আদিক আমি অনুৰোধ জনাইছোঁ ৰাইজৰ ফালৰ পৰা, এই গাঁৱৰ গঞা ৰাইজৰ হৈ, মই এই গাঁৱৰ বাসিন্দা হৈ আপোনালোকক অনুৰোধ জনাইছোঁ, অনৈত্য পলমে আপোনালোকে এই ঠাইখন পৰিদৰ্শন কৰক আৰু তাৎক্ষণিকভাৱে ইয়াত বেম্বু স্কিম হওক, তাৰপিছত আপোনাৰ RCC পাৰ্কুবাইন হওক, জিঅ' বেগ হওক বা যিকোনো টেকন'লজিৰে এই ঠাইখিনি ৰক্ষা নকৰিলে অলপ দিনৰ ভিতৰতে 3খন গাঁও একেবাৰে নিশ্চিন্ন হৈ যাব। গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ এই চেনেলবিলাকৰ জৰিয়তে
আপোনালোকে চৰকাৰক অনুৰোধ জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অনতিপলমে যাতে আমাৰ এই ঠাইখিনি ৰক্ষা কৰি আমাৰ ৰাইজক উপকাৰ সাধন কৰে আৰু জীৱন জীৱিকাৰ পৰা মানে আমাক বচাই ৰাখে। আৰু এই অঞ্চলৰ আপোনালোকে মৰাপাটবিলাক চাইছে, ইতিমধ্যে এইবিলাক নদীত যা গৈছে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে আগবাঢ়ি আহক আৰু আমাৰ ঠাইখিনি ৰক্ষা কৰক। ধন্যবাদ। লক্ষীপুৰৰ পৰা শ্বাহিৰ আহ্বানীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এম।